জিঅ' টেগিং ঘৰৰ লিষ্ট এখন ওলাইছে। এতিয়া কথা হ'ল যে আপোনালোকে যিসকলে জিঅ' টেগিং কৰিছিল বা আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে কেতিয়া চৰকাৰী ঘৰৰ টকাটো লাভ কৰিব, অৰ্থাৎ জিঅ' টেগিং ঘৰৰ টকা লাভ কৰিব। এই বিষয়ে কিন্তু বহুতেই কুৱেশ্যন কৰি আছে যে কেতিয়া বা কোনটো ডেটত আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিব বা আপোনালোকে কেতিয়া টকাটো একাউণ্টত লাভ কৰিব। তো আপোনালোকক এই বিষয়ে জানাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব আৰু ভিডিঅ'টো ভাল ভাল নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ফেচবুক চাই থাকিলে বেষ্ট ফলো কৰিবলৈ পাহৰি নাযাব। এতিয়া মূল কথালৈ আগবাঢ়িছোঁ যে আপোনালোকে বহুতেই কুৱেশ্যন কৰি আছে যে চৰকাৰী ঘৰৰ টকা কেতিয়া লাভ কৰিম বা চৰকাৰী ঘৰখন কেতিয়া লাভ কৰিম যিসকলে নেকি জিঅ' টেগিং কৰিছে। চাওক এনেকল আপোনালোকক মই কথাখিনি ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে ইয়াৰ আগতে মই কিছুমান ভিডিঅ' বনাইছোঁ যিসমূহ এই বিষয়সমূহ লৈ অলৰেডি আলোচনা কৰা হৈছে, যদিও মই আজিৰ এই ভিডিঅ'টোত একদম শ্বৰ্টকাটত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। প্ৰথম কথা হ'ল যেতিয়া নেকি প্ৰথমতে জিঅ' টেগিং হ'ল সেই সময়ত কিন্তু বহুত সংখ্যক মানুহে জিঅ' টেগিং কৰিছিল আৰু তাৰ পৰা বহুত সংখ্যক মানুহৰ নাম কি হ'ল লিষ্টত আহিলে আৰু কিছু সংখ্যকৰ নাম লিষ্টত অহা নাই। এনেকৈ বহুত সংখ্যক মানুহ জিঅ' টেগিং কৰাৰ পৰা বাদ পৰিছিল। এতিয়া সেইসকল মানুহৰ অৰ্থাৎ যিসকলে নেকি জিঅ' টেগিং কৰিছিল সেইসকলৰ কি হ'ল EKYC আকৌ আৰম্ভ হৈছে। ইয়াৰ লগতে যিসকলে নেকি জিঅ' টেগিং কৰা নাছিল সেইসকলে কিন্তু এতিয়াও জিঅ' টেগিং কৰিব পাৰিব। এতিয়া এই যি দুটা কাম সম্পূৰ্ণ হোৱাৰ পিছত এখন লিষ্ট ওলাব। সেই লিষ্টৰ জৰিয়তে আকৌ ভেৰিফিকেশ্যন ঘৰে ঘৰে গৈ ফিজিকেল ভেৰিফিকেশ্যন হ'ব আৰু ফিজিকেল ভেৰিফিকেশ্যন হোৱাৰ সময়ত কিছুমান বিষয়বস্তু মানে লক্ষ্য কৰিব, অৰ্থাৎ আপোনালোকৰ ঘৰত আগতে পকী ঘৰ আছে নেকি বা চাৰিচকীয়া বাহন আছে নেকি বা আপোনালোকে চৰকাৰী চাকৰি কৰা নেকি, এনেকুৱা কিছুমান বিষয়বস্তু কিন্তু পৰ্যবেক্ষণ কৰিব বা ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ পিছত যদি আপুনি যোগ্য বুলি বিবেচিত হয় তেনেক্ষেত্ৰত ভেৰিফাইড ছাকচেছফুলি হ'ব, তাত আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হ'ব। এনেকুৱাকৈ প্ৰত্যেকটো অঞ্চলতে বা প্ৰত্যেকটো গাঁৱতে প্ৰত্যেকটো ঘৰতে কিন্তু এনেকুৱাকৈ ভেৰিফিকেশ্যনটো কমপ্লিট হ'ব। ভেৰিফিকেশ্যনটো কমপ্লিট হোৱাৰ পিছতে এখন ফাইনেল লিষ্ট ওলাব, ফাইনেল ড্ৰাফ্ট ওলাব আৰু সেইখন ফাইনেল ড্ৰাফ্টত যেতিয়া নেকি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হ'ব তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰৰ টকা লাভ কৰিব। আৰু চৰকাৰী ঘৰৰ টকাৰ এতিয়ালৈকে কোনো ধৰণৰ ডেট অহা নাই যে আপোনালোকে সেইটো ডেটত লাভ কৰিব, কিন্তু এই কাম কাজসমূহ ষ্টেপ বাই ষ্টেপ হোৱাৰ পিছতে আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। মই জাষ্ট এই ভিডিঅ'ৰ জৰিয়তে একদম ইম্পৰ্টেণ্ট কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে বুজি পোৱা নাই কমেণ্টত জনাব পাৰে আৰু আগন্তুক দিনলৈ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি